নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এয়া দেখিছেনে, ফেব্ৰিক কৰিব লৈছোঁ। আৰু ঘৰত যাওঁতেই এয়া উকা জৰা, লগতে ফেব্ৰিকৰ কালাৰ, বিভিন্ন ধৰণৰ ৰং মই এনেকৈ কিনি আনিছিলোঁ। ভাবা নাছিলোঁ যে তেতিয়া মই কেনেকুৱা ধৰণৰ কি ৰং কৰিম, একদমেই মোৰ মাইণ্ডত অহা নাছিল। কেৱল মই বিভিন্ন ধৰণৰ ৰং কিনি আনিছিলোঁ আৰু এনেকৈ উকা জৰা কিনি আনিছিলোঁ। আৰু তাৰে পিছতেই এতিয়া মানে যিহেতু বিহু আহি আছে, এয়া বিহু অহা কাৰণে ভাবিলোঁ যে যোৰাটোত ৰং কৰি লওঁ। আৰু সেই ভাবিলোঁ যিহেতু বহাগৰ বিহু, কপৌ ফুলৰ ডিজাইন এটা কৰিলে খুব ভাল লাগিব নহয়নে, যিহেতু বহাগৰ বিহু। সেই বুলিয়ে এয়া যোৰাটো উলিয়াই লৈ সুন্দৰকৈ এনেকৈ কাগজ এখনত মই মানে আগতে এয়া ডিজাইনটো মই আঁকি লৈছোঁ। তাৰে পিছতে মই কাৰ্বনৰ সহায়ত এয়া কাপোৰৰ ওপৰত মই পেঞ্চিলেৰে ঘঁহাই দিছোঁ আৰু তাৰে পিছতে এয়া ডিজাইনখিনি উঠি গৈছে। আৰু এনেকৈ তাৰে পিছতে মই এয়া কালাৰখিনি লগাই দিছোঁ। ঠাৰি আৰু পাতত মই সেউজীয়া কালাৰ লগাইছোঁ। একেবাৰে ডাঠ সেউজীয়াটো নহয় বাৰু, মই সিমান ভবা নাছিলোঁতো, সেয়েহে এইটো কালাৰেৰে মানে চলি গৈছে। আৰু সেয়েহে এনেকৈ মই ধুনীয়াকৈ এয়া ব্ৰাছৰ সহায়তে এয়া মই আঁকি লোৱা ছবিখিনি ধুনীয়াকৈ আঁকি ল'লোঁ। আৰু তাৰে পিছত মই কেনেকৈনো ফুলকেইপাহ দিওঁ, এই ঠাৰিখিনি আৰু পাতখিনি কৰাটো আপোনালোকে দেখিলেই। এতিয়া মানে ফুলখিনি দিবলৈ মই কি কৰিছোঁ চাওকচোন। এয়া হৈছে ছজিনাৰ ঠাৰি। মানে ভাবি আছিলোঁ কিহেদি মই মানে ফুলটো বনাম। আজি ছজিনা পাৰিলে ভাইটি আৰু মানুহজনে, তাৰে ছজনা কাটি থাকোঁতে একেবাৰে মাইণ্ডত তৎক্ষণাত আহি গ'ল যে ছজনাৰ ঠাৰিৰে দেখোন মই ফুলপাহ বনাব পাৰোঁ। তো এতিয়া চাওঁ আহকচোন কেনেকৈনো মই ছজনাৰ ঠাৰিৰে ফুলপাহ বনাওঁ, আৰু লগতে যোৰাটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব। এতিয়া চাওকচোন বাৰু।